মৎস্যকুৰ্ময়াদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণ কোটি 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 নমস্কাৰ। ৰাম মধু মুৰলীপু হৰি অন্ত্যজুয়ুত্তমতি হৈ যাক স্মৰি হে সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণ কৰো কৃষ্ণ যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰত পাৰ কৰে হেনয় পৰম গুৰুৰী খুজি বাকৌ প্ৰতি জানানিষ্ট অন্যত্ৰ উপায়ো নাহি অঞ্জলিত পৰে সিজনা জগতগুৰু পৰম গুৰু হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ। পৰম গুৰুজনাৰ দুখানি অভয় চৰণত পুনশ্চবাৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কলে পদৰু তাহান্ত নাই আমাৰ পৰম গুৰু তাহান্ত বিনা নাই
কৃতকৃত্য হুয়ে নর রাম কৃতকৃত্য হুয়ে নর। শংকৰ মাধৱ দুজনা গুৰুৰ অভয় চৰণত পুনশ্চবাৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণ কৰা হৈছে। জয় গুৰু শংকৰ মাধৱ ৰাম, ৰাম 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 ৰাম। জয়জয়তে মত্তৰে দ্বিতীয় বৈকুণ্ঠপুৰী যোৰহাট জিলাৰ চাৰিঙীয়া এই পবিত্ৰ গুৰুগৃহত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি সমবেত হোৱা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা আই মাতৃসকল, ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাহক ভগৱন্ত বস্তুৰ পৰম ভকত গুৰুজনাৰ একান্ত শুদ্ধ সেৱক শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ সবাৰো শ্ৰীচৰণত আমি মূঢ়মতি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমাৰ অতীব শ্ৰদ্ধাৰ কলিতা নৱজনাৰ চৰণ কমলতো আমি ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা অৰ্পণ কৰা হৈছে। কৃষ্ণ আমি উদ্যোক্তা মণ্ডলীৰ বিষয়ববীয়া বাপকেইজনৰ লগত আলোচনা কৰা হৈছিল যে কোনভাগী স্কন্ধ কোন অধ্যায় সময়ৰ প্ৰতি লক্ষ্য ৰাখি পদবন্ধে পাঠ আৰু আলোচনা বাপ সমস্ত আমাক অৱগত কৰিছে যে আমাৰ ইচ্ছা অনুসৰি যিভাগী স্কন্ধ যি অধ্যায় আশ্ৰয় কৰা যায় তাকেই বেৰা সমষ্টই সন্মতি প্ৰদান কৰিছে। গতিকে আমি দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্ম ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানামত যত মহাজন খবৰ সভা মধ্যত পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নহন্ত যাৱে বেকত ৰাম মহাভাগৱত নহন্ত যাৱে বেকত। মহাভাৰত 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণে আমি কলিৰ মলমতী মনুষ্যক
যি নিৰ্দেশ নীতি নিয়ম কৰ্ম ধৰ্ম হিচাপে আশ্ৰয় কৰিবলৈ শিকাইছে, উপদেশ প্ৰদান কৰিছে। এই সমস্তৰ দৰ্শন শুদ্ধ নে অশুদ্ধ, সত্য নে অসত্য, তাৰ প্ৰমাণ আমাক কোনে দিব? মহাপুৰুষ মাধৱ গুৰুজনে সিদ্ধান্ত দিছে যে যেনেকৈ এখনি সভাত পাত্ৰমন্ত্ৰী, সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়বাদ আশ্ৰয় কৰি সভাত আসনাধীষ্ঠ হৈ থাকিলেও যদি মহাৰাজৰ আসন ভাগি শূন্য হৈ থাকে, তেতিয়াহ'লে সেই সভাভাগিক সাধাৰণ সভা বুলি কোৱা যায়, কিয়নো ৰজা অনুপস্থিত। অন্যহাতেদি যেতিয়া আহি ৰজা আসনাধীষ্ঠ হয়, তেতিয়াৰ পৰা সেই সভাভাগিক কোৱা হয় ৰাজসভা। ঠিক তেনেকৈ 18 নম্বৰ ভাগি মহাপুৰাণ, মহন্ত পুৰাণ, কল্পতৰু, ভাগৱত শাস্ত্ৰই যেতিয়ালৈকে আমাক নক'ব যে তোমালোকৰ সমাজত, তোমালোকৰ ঘৰখনত তুমি বা ব্যক্তিগতভাৱে যিখিনি নিয়ম পালন কৰিছা, যাক আশ্ৰয় কৰি জীৱন যাপন কৰি আছা, সেই নীতি নিয়ম কৰ্ম ধৰ্ম শুদ্ধ হোৱা নাই, তেতিয়া আমি তাক এৰিব লাগিব। আৰু যদি ভাগৱতে কয় তুমি পালন কৰা নীতি নিয়ম কৰ্ম ধৰ্মবিলাক প্ৰকৃততে শুদ্ধ সত্য, তেতিয়াহ'লে তাক আমি আশ্ৰয় কৰি সুদৃঢ় বিশ্বাস সহিতে জীৱন যদি আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে সেই জীৱনে সফলতা লাভ কৰে আৰু সেই জীৱনে পূৰ্ণতা লাভ কৰে। ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰে। আৰু তাৰ বাবে কৃপালু গুৰুজন বস্তুৱে আমাক এক সুন্দৰ স্থান দৰ্শন কৰালে, যাৰ নাম হ'ল নামঘৰ। শাস্ত্ৰসন্মতে প্ৰকাশ কৰিছে, গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম, শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত। যি যি স্থানত ভগৱন্ত পুৰুষ কৃষ্ণ তত্ত্বৰ নিৰ্গুণ নাম একান্ত ভকতে আশ্ৰয় কৰে, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। তাৰ নামেই হ'ল দ্বিতীয় বৈকুণ্ঠ, তাৰ নামেই হ'ল মহাসত্ৰ, বা তাৰ নামেই হ'ল নামঘৰ। আৰু আজি আমি চাৰিঙীয়া গাঁৱৰ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত সমস্ত জনাৰ কৃপালু বাপ আই আহি এই পবিত্ৰ পুণ্যধাম দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বা নামঘৰত স্বয়ং কৃষ্ণস্তু ভগৱান নাম আশ্ৰয় কৰি জীৱন ধাৰণ কৰাৰ আমি প্ৰত্যেকজনে প্ৰয়াস কৰিবলৈ বিচাৰিছোঁ। আৰু গুৰুজনাৰ আদৰ্শত আমি যদি চিন্তা কৰোঁ, এই নামঘৰে নামঘৰ, অসমীয়া
জাতি আমি ইয়ে পৰিচয়। নামঘৰ নামঘৰ ভকতিৰ আলয়, জীৱৰে আশ্ৰয়। নানা জাতি গয়া জ্ঞাতি ঘটে সমন্বয়, ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই হ'ল অসমীয়া জাতিৰ গৌৰৱ, প্ৰাণ কেন্দ্ৰস্বৰূপ নামঘৰ, য'ত গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে। আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল, অসম মুলুক ধুবাজে তুৰুক, কোবা সমলেশ চণ্ডাল। এৰা মানুহ পাপী নৰ কৃষ্ণ সেৱকৰ, সংগত পবিত্ৰ হয়, ভকতি লভিয়া সংসাৰত তৰিয়া, বৈকুণ্ঠে সুখে চলয়। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, উচ্চ নীচ, আবাল বৃদ্ধ বনিতা সমস্তজনাই একত্ৰাৱিত হৈ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱন সুন্দৰৰ পৰা সুন্দৰ কৰিব পাৰে, জীৱন ধন্য কৰিব পাৰে। অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আত পাই। এয়াই গুৰুজনাৰ আমি জ্ঞান আৰু বিবেকযুক্ত শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ প্ৰতি গুৰুজনাৰ নিৰ্দেশ, গুৰুজনাৰ উপদেশ, আৰু তাকেই শিৰোগত কৰি আমি সমস্তজনাই আজিৰ এই পবিত্ৰ পুণ্যধামত একত্ৰাৱিত হৈছোঁ আৰু কল্পতৰু পুৰাণ সূত্ৰ মহাভাগৱত পদবন্ধে দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্মৰ বিষয়বস্তু আশ্ৰয় কৰিবলৈ আমি আগবঢ়া হৈছে। কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি কৃষ্ণ কথা শ্ৰৱণ কৰি জীৱন ধন্য কৰিবৰ বাবে গুৰুজন বস্তুৱে দিয়া সেই উপদেশক আমি
শিৰোগত কৰিছোঁ, কিন্তু প্ৰকৃততেনো শাস্ত্ৰই আমাক কেনেকৈ শিৰোগত কৰিবলৈ কৈছে, কেনেকৈ আশ্ৰয় কৰিলেনো ইতিমধ্যে আমি প্ৰকাশ কৰা শাস্ত্ৰসন্মত ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম, তাৰ বিষয়ে আমাক ভাগৱতৰ প্ৰথম স্কন্ধৰ পদবন্ধে উপদেশ প্ৰদান কৰিছে। হীৰা সোণা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত। সেই সভাসদবৰ্গ, সেই সুধীবৃন্দ, ভাগৱত কথা শুনিম, জীৱন ধন্য কৰিম, এয়া ভাগৱতৰ উপদেশ, গুৰুজনাৰ উপদেশ। কিন্তু প্ৰশ্নটো হ'ল কেনেকৈ শুনিম? উত্তৰটো দিছে হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। অৰ্থাৎ এক দেও এক হেও একত বিনে নাই কেও, এক শৰণীয়া হৈ কৃষ্ণ কথা যদি শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা, তেতিয়াহ'লে মহান লাভ হ'ব। পৰম পদ, আত্যান্তিক সুখ, মায়াৰ পৰা পৰিত্ৰাণ, এই তিনিটা মহান লাভ হ'ব। কিন্তু দ্বিহৰণীয়া, ত্ৰিহৰণীয়া, বহুহৰণীয়া হৈ যদি কৃষ্ণ কথা শুনা, শাস্ত্ৰই কোৱা ধৰণে ফলটো কিন্তু লাভ কৰিব নোৱাৰিলা। তাৰ কাৰণে গুৰুজন বৈষ্ণৱে আমাক স্বাধীনতাটো নিজস্বভাৱে প্ৰদান কৰিছে, আৰু সেই স্বাধীনতাটো অকণমান পাছত পদবন্ধে আমাক প্ৰকাশ কৰিব। ভাগৱত মহাধৰ্মৰ পদবন্ধে আমি কথাখিনি আলোচনা কৰিবলৈ আগবাঢ়িব বিচৰা হৈছে। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম মহাফল, হেন পৰমানন্দ মাধৱ পনীত, সুমৰিও নৰ নিৰন্তৰে এক চিত্ত। সেই সুধীবৃন্দ, কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতে আমাক এই দৰ্শনটো দিছে। জয় জয় কৃষ্ণদেৱৰ জয়। যিজনা কৃষ্ণদেৱৰ নাম এক শৰণীয়া হৈ আশ্ৰয় যদি কৰা, কায় বাক্য মন চিত্তে সুদৃঢ় বিশ্বাস সহিতে, তেতিয়াহ'লে কৰ্মমাৰ্গ
জ্ঞান মাৰ্গ সমান বেদৰ যি প্ৰবৃত্তি পন্থ, ইয়াৰো সমস্ত ফল তোমালোকে লাভ কৰিব পাৰিবা, যাৰ নাম আশ্ৰয় কৰা মাত্ৰকে। ইয়াৰ বিপৰীতে কিন্তু ভাগৱতে আমাক ৩৩ কোটি দেৱ দেৱতাৰ জয় জয়কাৰ ঘোষণা কৰা নাই। আমাক প্ৰথমেই সত্য বস্তুত পৰিচয় কৰাই দিছে। ঋগ্বেদৰ মন্ত্ৰ সত্যং এৱং জয়তে না নিত্যম অন্যথা, অৰ্থাৎ বিদ্যালয়ৰ পাঠ্যপুথিত আমি দ্বিতীয় তৃতীয় শ্ৰেণীমানতে হাতৰ আখৰ ভাল কৰিবৰ বাবে শিক্ষাগুৰুসকলে আমাক উপদেশ দিছিল সহজভাৱে সত্যৰ সদায় জয়। কলপাতত লিখি লিখি আনিবা, অহিংসাই পৰম ধৰ্ম, কলপাতত লিখি আনিবা, হাতৰ আখৰ ভাল হ'ব। তাৰমানে সেই মন্ত্ৰটো প্ৰকৃততে ঋগ্বেদৰ মন্ত্ৰ আছিল, সত্যম এৱং জয়তে। আমাক বিদ্যালয়তে সেই জ্ঞানটো দিছিল যে অনিত্যৰ সদায় পৰাজয়, কিন্তু নিত্য সত্য শুদ্ধৰ সদায় জয় হয়। আৰু সেই সত্য বস্তু হ'ল স্বয়ং কৃষ্ণস্তু ভগৱান। গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অৰ্থাৎ ব্ৰহ্মাণ্ড এখন নহয়, শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে ব্ৰহ্মাণ্ড কোটি কোটি ব্ৰহ্মাণ্ড। এই অনন্ত কোটি ব্ৰহ্মাণ্ডত জীৱবিলাকক সৃষ্টি কৰিবৰ বাবে স্বয়ং ভগৱন্ত পুৰুষে প্ৰথম ৫টা তত্ত্ব পঞ্চভূত সৃষ্টি কৰিছে, স্ৰজন কৰিছে। খেতি, অপ, মৰু, বিয়ু, তেজ। একেবাৰে সহজ অৰ্থত হ'ল মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত। তাৰ পাছতে ৩ গুণ সৃষ্টি কৰিছে, সত, ৰজ, তম। এই ৮টা তত্ত্বক একলগ কৰি ভগৱন্ত পুৰুষে প্ৰকৃতিক সৃষ্টি কৰিছে, যাক কোৱা হয় মায়া, মহামায়া, যোগমায়া, দুৰ্গা, কালী, ভদ্ৰা আদি আদি নামেৰে যাক স্বাভাৱিকত মনুষ্যই বুজিবলৈ চেষ্টা কৰে, সেই প্ৰকৃতি। তাৰ পাছত পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ তত্ত্বই মায়াক নিৰ্দেশ কৰিলে ৩ গুণত মায়াই ৩ তত্ত্বক সৃষ্টি কৰিছে জীৱদেহক। সতগুণত বিষ্ণু, ৰজগুণত ব্ৰহ্মা, তমগুণত শিৱ। ৰজগুণত ব্ৰহ্মাক সৃষ্টি কৰি নিৰ্দেশ কৰিলে এতিয়াৰ পৰা অনন্ত কোটি ব্ৰহ্মাণ্ডত সৃষ্টি কৰাৰ দায়িত্ব তোমাৰ।
বিষ্ণুক দায়িত্ব অৰ্পণ কৰিলে। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱবিলাকক পালন কৰাটো তোমাৰ দায়িত্ব। শিৱক দায়িত্ব অৰ্পণ কৰিলে। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱ, বিষ্ণুৰ দ্বাৰা পালিত জীৱক সংহাৰ কৰাৰ দায়িত্ব তোমাৰ। এনেকৈ অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটিজন ব্ৰহ্মা আছে, অনন্ত কোটিজন শিৱ আছে, অনন্ত কোটিজন বিষ্ণু আছে। কিন্তু তিনিওজন সহিতে অনন্ত কোটি ব্ৰহ্মাণ্ড পৰিচালনা কৰি থকা এক ঈশ তত্ত্ব আছে, যাৰ নাম হ'ল কৃষ্ণ তত্ত্ব, কেৱল এজন। সেইকাৰণে গুৰুজন বস্তুৱে নিৰ্গুণ নিৰাকাৰ সেই সৰ্বশক্তিমান কৃষ্ণ তত্ত্বৰ জয় জয়কাৰ ঘোষণা কৰিছে, যাৰ নাম আশ্ৰয় কৰা মাত্ৰকে জগতৰ মংগল হয়। জগত মানে কি? বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম যেতিয়া হৈছে, মৃত্যু ধ্ৰুৱ সত্য। সৃষ্টি যেতিয়া হৈছে, ধ্বংস অনিবাৰ্য। এই যে জন্ম মৃত্যু, সৃষ্টি ধ্বংস, এই পাক চক্ৰটোৰ মাজত সোমাই থকা ৮৪ লক্ষ জীৱ ৪টা ভাগত বিভক্ত হৈ আছে: ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। সহজ অৰ্থটো হ'ল উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই ভ্ৰমণ জীৱৰ ভিতৰত শ্ৰেষ্ঠ হ'ল, জৰায়ুজৰূপী জীৱৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মানুহ, অৰ্থাৎ আমাক কোৱা হৈছে সমস্ত জনাকে। কিয়? আমাৰ লগত দুটা বস্তু বেছিকৈ আছে, সেই দুটা হ'ল জ্ঞান আৰু বিবেক। আৰু আমাৰ মাজতো আকৌ ৪টা ভাগ আছে: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এনেকৈ যিমানেই ভাগ নহওক কিয়, শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, জন্ম মৃত্যু সৃষ্টি ধ্বংস এই পাক চক্ৰটোৰ মাজত সোমাই থকা সমস্ত জীৱৰে মংগল হ'ব তেতিয়াহে কেৱল ঈশ তত্ত্ব পিতৃ সৰ্বশক্তিমান নিৰ্গুণ নিৰাকাৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামত তোমালোকে সুদৃঢ় বিশ্বাসে যদি এক সৰল মাৰ্গেৰে নিজক আগবঢ়াই নিব পাৰা, তেতিয়াহ'লে ধ্ৰুৱ সত্য তোমালোকৰ মংগল নিশ্চিত। হেনয় পৰমানন্দ মাধৱকনিত, সোমৰিও নৰ নিৰন্তৰে একচিত। সেইজন পৰম আনন্দৰ গৰাকী মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ স্বামী কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। সেই নামত তোমালোকে যদি নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে কায় বাক্য মন এক কৰি সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰা, তোমাৰ হ'ব মংগল নিশ্চিত। গুৰুজন বস্তুৱে আমি সমস্ত জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। এতিয়া যদি নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে আশ্ৰয় কৰিলে পূৰ্ণ কৃপা লাভ হয়, তেতিয়াহ'লে আমি বাস্তৱ এখন ছবি এনেকৈ চাব পাৰোঁ, আৰু 2-3 দিনৰ পাছতে হেঁপাহৰ ৰঙালী বিহুটো আহি আছে। 3 দিনৰ পাছতে হ'ব। সকলো আই বাপে বিহুৰ যোগাৰ ইতিমধ্যে কৰি আছে। এই যে বিহুক আদৰিবলৈ যাওঁতে এষাৰ বিহু নাম
আপোনাসৱে আশ্ৰয় কৰে বা আমি সবে আশ্ৰয় কৰোঁ সকলোৱে। বোলে গৰু বিহু দিনা দদায়ো বস্ত্ৰ দান কৰিবা দদায়ো, তেহে পাবা বৈকুণ্ঠত ঠাই। আছেনে এনেকুৱা এনেকুৱা বিহু নাম? গৰুৰ বিহু দিনা সৰুৱে ডাঙৰক সেৱা কৰাই আশীষ লোৱাটো বিহুৰ এটা পৰম্পৰা। আমি সকলোৱে পালন কৰোঁ। পুত্ৰ বোৱাৰীয়ে শহুৰ দেউতা শাহুৱাই সেৱা কৰে, ভায়েক ভনীয়েকে ককায়েক নবৌয়েকক সেৱা কৰে, পুত্ৰই মাক দেউতাকক সেৱা কৰে, কন্যাই মাক দেউতাকক সেৱা কৰে। মুঠতে কনিষ্ঠই অৰ্থাৎ সৰুৱে ডাঙৰক সেৱা কৰি আশীষ আশ্ৰয় কৰাটো বিহুৰ এটা পৰম্পৰা। নতুন বছৰ আৰম্ভ হয়, সেইকাৰণে বছৰটোৰ মংগলৰ বাবে ভকতৰ পৰা আশীষ ল'ব আমি বিচাৰোঁ।